নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খণ্ডিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 29 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খণ্ডিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খণ্ডিয়াৰ গুৰুত্বপূৰ্ণ খবৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গাদীলৈ আহিব নোৱাৰে বিজেপি চৰকাৰ সেয়েহে চৰকাৰে ভোট চুৰি কৰিছে ভ্ৰাম্যমান ভোটাৰেহে নিৰ্বাচিত কৰিব অসমৰ প্ৰতিনিধি বিজেপিক জিকাবলৈ উঠি পৰি লাগিছে নিৰ্বাচন আয়োগ এইদৰে খৰব হৈ পৰিছে কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে মিয়া প্ৰসংগক লৈ এবাৰ খৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে কৈছে যে 24 ঘণ্টাই কেৱল মিয়া আৰু মিয়া বিজেপিৰ বাবে এতিয়া অক্সিজেন হৈ পৰিছে মিয়া 24 ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিয়া প্ৰসংগক লৈ পুনৰ খৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম বিজেপিৰ অক্সিজেনৰ দৰে হৈ পৰিছে মিয়া শব্দটো এটা গুৰুত্বপূৰ্ণ পলিটিকেল নিউজ মিয়া নহলে এতিয়া বিজেপি দলো নাথাকে বিজেপি চৰকাৰো নাথাকে 24 ঘণ্টাই মিয়াক লৈ ব্যস্ত হৈ থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম খবৰটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ খাটি খোৱা ৰিস্কাৱালাৰ উপাৰ্জন আত্মসাৎ কৰিবলৈ কোৱা মানেই তেওঁৰ মগজুত বিকৃতি ঘটিব লাগিব মুখ্যমন্ত্ৰীয়ে ভোট চুৰি কৰিছো বুলি স্বীকাৰ কৰা ঘটনা দুৰ্ভাগ্যজনক আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আকাশ দলে মুখ্য সাংগঠনিক সম্পাদক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এই মন্তব্য আন এটা খবৰ হৈছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ এছআৰৰ যোগেদি খিলঞ্জীয়া লোকৰ ভোটাধিকাৰ কৰ্তনৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰত নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে উত্তাল প্ৰতিবাদ অসম ছাত্ৰ যুৱ সন্মিলনী সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিকা নিৰ্বাচন অসম্ভৱ ৰাজতন্ত্ৰ নচলিব লাগে ৰাষ্ট্ৰপতি শাসন এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত সম্ভৱ নহয় নিকা নিৰ্বাচনত আগত অসমত লাগে ৰাষ্ট্ৰপতি শাসন অন্যায়ভাৱে হুকুম দিয়াৰ পাছত মুখ্যমন্ত্ৰী হৈ থকাৰ নৈতিক অধিকাৰ নাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই বৈধ ভাৰতীয় নাম কটাই বহিৰাজ্যৰ লোকক অন্তৰ্ভুক্ত হৈছে তালিকাত এটা ডাঙৰ খবৰ এই মুহূৰ্তত অসমত ৰাজতন্ত্ৰ চলিবলৈ দিয়া নহব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে অসমত ৰাষ্ট্ৰপতিৰ শাসন নহলে মুক্ত নিৰ্বাচন অসম্ভৱ ৰাষ্ট্ৰপতিৰ শাসনতহে শুদ্ধ ভোটাৰ তালিকাৰে নিৰ্বাচন সম্ভৱ অন্যায়ভাৱে বহিৰাজ্যৰ ভোটাৰেৰে তালিকা ভৰাব বিচাৰিছে চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থাকিলে নিৰ্বাচনৰ ওপৰত ভৰসা নাই মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক দাবী মানি নললে ৰাষ্ট্ৰীয় পৰ্যায়ত হ'ব আন্দোলন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে নগাঁৱত ইআইডিএফৰ প্ৰতিবাদত এই মন্তব্য আমিনুল ইছলামৰ পৰৱৰ্তী খবৰটো হৈছে পিএম কিষাণক লৈ ডাঙৰ খবৰ আহি পৰিছে ফেব্ৰুৱাৰী মাহত ধন লাভৰ বাবে তিনিটাকৈ কাম কৰাটো কৃষকসকলৰ বাবে অত্যন্ত জৰুৰী এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পিএম কিষাণৰ ধন লাভৰ বাবে জৰুৰী কাম তিনিটা কাম কৰিব লাগিব শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 22 নম্বৰ কিস্তিৰ ধন ফেব্ৰুৱাৰী মাহতে 22 নম্বৰ কিস্তিৰ ধন পোৱাৰ সাৱধান একাউণ্টত 2000 টকা লাভ কৰিবৰ বাবে আজি তিনিটাকৈ কাম কৰাটো অত্যন্ত জৰুৰী নতুনকৈ আবেদন কৰিব বিচৰা সকলেই বনাই লওক ফাৰ্মাৰ আইডি ডাঙৰ খবৰ আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব ইকেৱাইচি আপডেট
গুৰুত্বপূৰ্ণ খবৰ প্ৰথমে ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট তাৰ পিছতে লগ ইন কৰক আৰু ইয়াৰ পিছতে eKYC অপশ্যনত ক্লিক কৰক কেপচা কোড দি সাৰ্চ কৰক আৰু তাৰ পাছতে সন্নিবিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ ঘৰতে বহি আপুনি সম্পূৰ্ণ কৰিব eKYC প্ৰক্ৰিয়া পৰৱৰ্তী খবৰটো হৈছে SRৰ বিৰুদ্ধে জিলাই AIUDFৰ তীব্ৰ প্ৰতিবাদ SRৰ বিৰুদ্ধে ৰাজ্যৰ জিলাই আৰম্ভ হৈছে AIUDFৰ উত্তাল প্ৰতিবাদ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীক হুংকাৰ দি ৰাজপথত নামি পৰিছে AIUDF কৰ্মীসকল নগাঁও ধুবুৰীত AIUDF নেতা কৰ্মী ওলাই আহিছে SRৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে মিয়াৰ নাম কাটিম বুলি ঘোষণাৰ পাছতে ক্ষোভ বুজাৰিছে এতিয়া AIUDFে সংখ্যালঘু ৰাইজৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়া হৈছে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে AIUDFে বিজেপিয়ে যধে মধে সংখ্যালঘুৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে অবৈধভাৱে নাম কৰ্তন কৰি সংখ্যালঘুক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ইয়াক তুচ্ছ তাচ্ছিল্য কৰা সহ্য কৰা নহব এই প্ৰতিবাদ এই হুংকাৰ দিছে AIUDFে আন এটা খবৰ হৈছে উপমুখ্যমন্ত্ৰী অজিত পাৱাৰক আজি শেষ বিদায় দিয়া হৈছে অশ্ৰুসিক্ত নয়নেৰে লাখ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাইছে উপমুখ্যমন্ত্ৰী অজিত পাৱাৰক চৌদিশে এতিয়া জনসমুদ্ৰত পৰিণত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰে আৰু তাৰ পাছত আজি শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু শেষ শ্ৰদ্ধাঞ্জলিত অশ্ৰুসিক্ত নয়নেৰে একগোট হৈছে দেশৰ লাখ গুণমুগ্ধই চৌদিশে এতিয়া জনসমুদ্ৰত দৃশ্য দেখি অনুমান কৰক লাখ লোক একত্ৰিত হৈ এইদৰে উপমুখ্যমন্ত্ৰীগৰাকীক শেষ বিদায় দিছে আন এটা খবৰ হৈছে চানমাৰীৰ উৰণ সেতুত সংযোগ নতুন উৰণ সেতুখন 28 ফেব্ৰুৱাৰীত দুচকীয়া বাহন ৰিক্সা আদিৰ বাবে মুকলি হ'ব নুনমাটি দীঘলী পুখুৰীৰ পাৰ উৰণ সেতু 15 মাৰ্চৰ ভিতৰত উৰণ সেতুখন সম্পূৰ্ণকৈ মুকলি কৰা হ'ব মহাৰাজ পৃথুৰ নামেৰে নামাকৰণ হ'ব নুনমাটি দীঘলী পুখুৰী পাৰ উৰণ সেতুখন এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে খাদ্যত বিষক্ৰিয়া ঘটি শিশুসহ 48 জনক জৰুৰীভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যত খাদ্যত বিষক্ৰিয়াৰ ভয়ংকৰ ঘটনা শিশু মহিলা সহ 48 জনক জৰুৰীভাৱে হস্পিটেলত প্ৰেৰণ কৰা হৈছে 2 জনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে বাথৌ পূজাৰ প্ৰসাদত বিষক্ৰিয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে কামৰূপৰ বকুত সংঘটিত হৈছে এই বিষক্ৰিয়াৰ ঘটনা বকুৰ জয়পাৰা ৰংচেপাৰা আৰু ভুগদাবাৰীত এই ঘটনা সংঘটিত হৈছে বকুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে 30ৰো অধিক লোক ডিম্পল বড়ো তুচুৰাম বড়োক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে GMCHত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আন এটা খবৰ হৈছে গুৱাহাটীলৈ ফুচলাই নি এইগৰাকী লম্পটে হিন্দু কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে 2 মিয়াই ডাঙৰ খবৰ হিন্দু কিশোৰীৰ সৈতে আকৌ জঘন্য কাণ্ড সংঘটিত কৰিছে এই 2 গৰাকীয়ে গুৱাহাটীলৈ ফুচলাই নি হিন্দু কিশোৰীক জঘন্য কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে 2 মিয়াৰ বিৰুদ্ধে 2 মিয়া আইনুল আলী ইকবাল হুছেইন দুয়োজনে জঘন্য কাণ্ড সংঘটিত কৰিছে গুৱাহাটীলৈ আনি এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল কিশোৰী 2 গৰাকীক ইতিমধ্যে উদালগুৰিৰ 2 মিয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পুনে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে মিয়াক কিন্তু কিশোৰীৰ সৈতে কুকৰ্ম কৰি এতিয়া আৰক্ষীৰ জালত পৰিছে 2 মিয়া পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যখনত আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে য'ত সাংসদসহ 15 গৰাকী লোকৰ মৃত্যু হৈছে
এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত এইবাৰ সাংসদ সহ 15 গৰাকীকৈ লোকৰ মৃত্যু ভয়ংকৰ বিমান দুৰ্ঘটনাত বিমানখনত আছিল 2 গৰাকী ক্ৰু মেম্বাৰ সহ 13 গৰাকীকৈ যাত্ৰী বুধবাৰৰ পৰা খণ্ডানীন হৈ আছিল বিমানখন ডাঙৰ খবৰ অৱশেষত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বিমানখন কলম্বিয়াত বিস্ক্ৰাফ্ট 1900 দুৰ্ঘটনাগ্ৰস্ত হৈ 15 গৰাকীকৈ লোকৰ মৃত্যু হৈছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আকৌ ভয়ংকৰ বিমান দুৰ্ঘটনাত 15 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে সাংসদ সহ 15 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে আন এটা খবৰ হৈছে অৱশেষত কাৰ্যকৰী হ'ল এই আইন সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা বিড়ি সিগাৰেট ডাঙৰ খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে গুটখা বিড়ি সিগাৰেটৰ বিক্ৰী কোনো দোকানতেই বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী গুৰুত্বপূৰ্ণ খবৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গুটখা বিড়ি সিগাৰেটৰ বিক্ৰী কোনো দোকানতে এতিয়া বিক্ৰী কৰিব নোৱাৰিব সকলোকে আচৰিত কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে কেপি ৰজনীগন্ধা সিগনেচাৰকে আদি কৰি বিক্ৰী বন্ধ কৰা হৈছে সিগাৰেটৰো ধপাত সেৱনকাৰীলৈ আহি পৰিছে এটা বেয়া খবৰ উৰিষ্যা চৰকাৰৰ ধপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত আন এটা খবৰ হৈছে আজি মুকলি আকাশৰ তললৈ আহিব পাৰে ভিক্টৰ দাস এটা ডাঙৰ খবৰ এই মুহূৰ্তত দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আজি মুকলি আকাশৰ তললৈ আহিব পাৰে ভিক্টৰ দাস ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ আছিল ভিক্টৰ দাসৰ গোচৰৰ আজি শুনানি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ সন্দৰ্ভত ভিক্টৰৰ অধিবক্তাই দৰ্শাইছিল যুক্তি ইতিমধ্যে আজাৰা আৰু ফাটাখিল থানাত গোচৰত জামিন লাভ ভিক্টৰ দাসৰ আজি মুকলি আকাশৰ তললৈ আহিব পাৰে ভিক্টৰ দাস ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ আছিল ভিক্টৰ দাস পৰৱৰ্তী খবৰটো হৈছে 2026 নিৰ্বাচনৰ ফলাফল আহি গ'ল এবাৰ 22খন আসনৰ বাদে সকলোতে এনডিএৰ বিজয় এটা পলিটিকেল ডাঙৰ খবৰ বিৰোধীৰ মাজত মিত্ৰতা হলেও আমাক হেৰুৱাব নোৱাৰে মুখ্যমন্ত্ৰীৰ মন্তব্য 26 নিৰ্বাচনৰ ফলাফল ইতিমধ্যে আহিলেই 22টা সমষ্টিৰ বাহিৰে সকলোতে জিকিব বিজেপি মিত্ৰজোঁট ডাঙৰ খবৰ মিত্ৰতা হলেও গুৱাহাটী নলবাৰী লখিমপুৰতো হেৰুৱাব নোৱাৰে ধেমাজি যোৰহাট ডিব্ৰুগড়তো বিৰোধীৰ কাম নাই অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা এটা বিগ ব্ৰেকিং এই মুহূৰ্তত পূৰ্বৰ দৰে আসনৰ সংখ্যাও ভাগ বতৰা হ'ল ধেমাজি যোৰহাট ডিব্ৰুগড়তো বিৰোধীৰ কোনো কাম নাই অগপ বিজেপিৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা পূৰ্বৰ দৰে আসনৰ সংখ্যা ভাগ বতৰা হ'ল সংখ্যা একেই থাকিব সমষ্টিৰ পৰিৱৰ্তন হ'ব পাৰে দলীয় হেঁচা পালে অগপই যতেই মন যায় দিব পাৰিব প্ৰাৰ্থী 26 নিৰ্বাচনৰ ফলাফল ইতিমধ্যে আহিলেই এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আন এটা খবৰ হৈছে মিয়াক পিঠি বহল কৰি দিলেও মাত নামাতে সংখ্যালঘু দল সংগঠনে য'ত মিয়াৰ আত্মসন্মান মৰ্যাদা নাই তাত গৈ বাৰে বাৰে কিয় অপমান হ'ব লাগে উজনলৈ মিয়াক নি হাৰাশাস্তি কৰাৰ অভিযোগ ক্ষোভ প্ৰকাশ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মুছাব্বিৰ আলী আহমেদে পৰৱৰ্তী খবৰটো হৈছে চিএমএ মিয়া বিচাৰি চিঞৰিব মুছলমান মেকুৰী হৈ যাব নেকি মেও কৰিব নেকি এটা মিয়াৰ ভোটো বিজেপিক দিব নালাগে যদি দিয়ে লজ্জা লাগিব লাগে চুল্লুৰ পানীত ডুবি মৰক ভাৰতবৰ্ষত এতিয়া হিন্দুসকলৰ ওচৰত মুছলমান সুৰক্ষিত এজন হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰি কি কৰিব হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰিলেই জংঘল খালী হৈ নাযায় এইদৰে চিঞৰি থাকোঁতে মিয়া ক্ষমতাত বহিব বুলি মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে আন এটা খবৰ হৈছে আমি কিছুদিনৰ পাছত এটা ৱেবছাইট মুকলি কৰিম সেই ৱেবছাইটত জিলাসমূহত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে য'ত মাটি ক্ৰয় কৰিছে তাৰ তথ্য দাখিল কৰিব পাৰিব
সেই তথ্য আমি ৰাজহুৱা কৰিম পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে সেই মাটি কাঢ়ি আনি দুখীয়া মানুহৰ মাজত বিতৰণ কৰি দিম বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আমাৰ হৈছে চোৰ মানেই হৈছে মিয়া ডকাইত মানেই মিয়া ড্ৰাগছৰ বেপাৰীত মিয়া নকল পইচাত মিয়া মিয়াক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াই কৈছে চোৰ মানে মিয়া ডকাইত মানে মিয়া ড্ৰাগছৰ বেপাৰীত মিয়া অকল নকল পইচাটো মিয়া এইদৰে মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াই পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশৰ পৰা মিয়া আহি আক্ৰমণ কৰিছে অসমত এই কথা মই কোৱা নাই কৈছে উচ্চতম ন্যায়ালয়ে মই কেৱল মুছলমানৰ খলনি মিয়া শব্দ ব্যৱহাৰ কৰিছো মিয়া প্ৰসংগত পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ হৈছে বঙালীসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি গৰজ উঠিছে এবাৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন বিগ ব্ৰেকিং বঙালী সকলক চৰম অন্যায় কৰিছে বিজেপি চৰকাৰে 90% বঙালী হিন্দুৱে ভোট দিছিল বিজেপিক দিছপুৰত এই টুকুৰা বহাৰ ঠাই নাই বঙালী হিন্দুসকলৰ কংগ্ৰেছ চৰকাৰৰ দিনত 4 জন বঙালী হিন্দু আছিল এতিয়া মাত্ৰ এজনহে বঙালী হিন্দু মন্ত্ৰী বঙালী হিন্দুক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰিছে বিজেপিয়ে বৰাকত এইদৰে গৰজি উঠিছে সাংসদ ৰকিবুল হুছেইনে জনাই আছো সন্ধিয়াৰ আন এটা খবৰ নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গৈছে কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা টকা ললে পৰিব বিপদত এতিয়া মণ্ডল গাঁওবুঢ়া পঞ্চায়তৰ সদস্য কি কৈছে চৰকাৰে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সদস্য মণ্ডল গাঁওবুঢ়াৰ বাবে আহি গৈছে কেতবোৰ কঠোৰ নিৰ্দেশনা ৰাইজৰ পৰা টকা ললেও পৰিব এতিয়া বিপদত সময়মতে কাৰ্যালয়লৈ নহা চৰকাৰী কৰ্মচাৰীও পৰিব এতিয়া বিপদত গুৰুত্বপূৰ্ণ খবৰ ঘৰৰ মানুহ আনিব নোৱাৰিব অফিচলৈ এটা অভিযোগতেই তৎক্ষণাৎ চৰকাৰে ল'ব একশ্যন ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামী ৰাইজৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন এই হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ সকিয়নি সদস্যৰ বাহিৰেই পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত জনতাৰ কাম সদস্যই নিজেই কৰি দিব লাগিব পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ এই জৰুৰী নিৰ্দেশনা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই